নমস্কাৰ, মই মুজিত। বন্ধুসকল, ব্লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আপোনাৰ অঞ্চলত পকী ঘৰ থকা লোকেও লাভ কৰিছে নেকি চৰকাৰী ঘৰ? ভুৱা হিতাধিকাৰীক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা ল'ব এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। সামাজিক মাধ্যমত এই সন্দৰ্ভত কঠোৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পকী ঘৰ থকা লোকেও আপোনাৰ অঞ্চলত লাভ কৰিছে নেকি চৰকাৰী ঘৰ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে সাৱধানবাণী। তেনে লোকৰ বিৰুদ্ধে আপুনিও দিব পাৰিব অভিযোগ। ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। শীঘ্ৰে অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিব চৰকাৰে। উল্লেখযোগ্য যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহু লোকে টকা লৈ ভুৱা হিতাধিকাৰীক ঘৰ দিয়ে আৰু সেইসকল বিষয়াক এইবাৰ সাৱধান কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আপুনি দিয়া অভিযোগৰ ভিত্তিত তদন্তৰ আওতাত আহিব সকলো বিষয়া কৰ্মচাৰী। ফেচবুক লাইভ যোগে ভুৱা হিতাধিকাৰীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ বাৰ্তা। উল্লেখযোগ্য যে আৰু মাত্ৰ এটা দিন পিছতে অৰ্থাৎ কাইলৈ ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ 3,80,000 লোকৰ বেংক একাউণ্টত চৰকাৰে প্ৰেৰণ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। আৰু তাৰ পূৰ্বে এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ বিধায়ক অখিল গগৈৰ বিস্ফোৰক মন্তব্য। বিধায়ক অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়া পাতিব নালাগে পঞ্চায়ত নিৰ্বাচন। এপ্ৰিল-মে মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰক চৰকাৰে। বহাগ বিহুৰ পিছত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন পাতিলে খেতি কেতিয়া কৰিব ৰাইজে? এই মন্তব্য বিধায়ক অখিল গগৈৰ। এতিয়া ৰাজ্যত পাতিব নালাগে পঞ্চায়ত নিৰ্বাচন। এপ্ৰিল-মে মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰক চৰকাৰে। পঞ্চায়ত নিৰ্বাচনক লৈ অখিল গগৈৰ এই বিস্ফোৰণ। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বহাগ বিহুৰ পিছত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন পাতিলে খেতি কেতিয়া কৰিব ৰাইজে? আমাক আৰু এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰয়োজন নাই। খেতি বাতি শেষ হোৱাৰ পিছত পাতক পঞ্চায়ত নিৰ্বাচন। কেইদিনমান পিছতে বড়ো ধান আহু ধান কটাৰ সময় আহিব আৰু তাৰ পিছতে আহিব কঠীয়া সিঁচাৰ সময়। এই সময়ত আমাক কোনো কাৰণতে নালাগে পঞ্চায়ত নিৰ্বাচন। এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচন পাতিব নালাগে। পঞ্চায়ত নিৰ্বাচনক লৈ এই বিস্ফোৰক মন্তব্য অখিল গগৈৰ। অখিল গগৈয়ে লগতে কয় যে এপ্ৰিল-মে মাহত পঞ্চায়ত নিৰ্বাচন পতাটো বন্ধ কৰক চৰকাৰে। আৰু অখিল গগৈৰ এই মন্তব্য সন্দৰ্ভত আপোনাৰ মতামত কি আপুনি কমেণ্টত জনাব পাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীক লৈ বৃহৎ ঘোষণা। প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষাৰ্থীক সমাজ বিজ্ঞান বিষয়ত দিয়া হ'ব অতিৰিক্ত নম্বৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। সমাজ বিজ্ঞান অধ্যয়নৰ প্ৰশ্ন কাকতত দিয়া হ'ব অতিৰিক্ত নম্বৰ। সেৱাৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত আলোচনা কৰিছে চৰকাৰে। সমাজ বিজ্ঞান অধ্যয়নৰ প্ৰশ্ন কাকত জটিল হোৱাৰ অভিযোগ লাভ কৰিছিল শিক্ষা বিভাগে। আৰু ইয়াৰ পিছতে চৰকাৰৰ শিক্ষা বিভাগৰ ডাঙৰ সিদ্ধান্ত। প্ৰতিগৰাকী পৰীক্ষাৰ্থীকে সমাজ বিজ্ঞান বিষয়ত দিয়া হ'ব অতিৰিক্ত নম্বৰ। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, চৰকাৰে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰাৰ অভিযোগ। ৱাকফ সংশোধনী বিধেয়ক 2024ক লৈ এইবাৰ বিজেপিক সমালোচনা সাংসদ গৌৰৱ গগৈৰ। সাংসদ গৌৰৱ গগৈয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ ৱাকফ সংশোধনী বিধেয়ক 2024ক তীব্ৰ সমালোচনা কৰি কয় যে বিৰোধীৰ কণ্ঠ নিস্তব্ধ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে সমাজ বিভাজন কৰাৰ অভিযোগ উত্থাপন কৰে। বিধেয়কখনৰ বিৰুদ্ধে সৰ্বভাৰতীয় মুছলিম ব্যক্তিগত আইন বৰ্ডৰ প্ৰতিবাদৰ পিছত গৌৰৱ গগৈয়ে অভিযোগ কৰে যে যুটীয়া সংসদীয় সমিতিৰ আলোচনাৰ সময়ত বিৰোধী সদস্যসকলক একাষৰীয়া কৰি ৰখা হৈছিল
আৰু তেওঁলোকৰ পৰামৰ্শ খাৰিজ কৰা হৈছিল আৰু এজন বিৰোধী সদস্যক নিলম্বন কৰা হৈছিল। তেওঁ লগতে দাবী কৰে যে চৰকাৰৰ এই কাৰ্যই দেশৰ সন্মুখত থকা প্ৰকৃত সমস্যাসমূহৰ সমাধানৰ পৰিৱৰ্তে ঘৃণা বিয়পোৱাৰ লক্ষ্যৰে এক স্বৈৰাচাৰী পন্থাক প্ৰতিফলিত কৰে। উল্লেখযোগ্য যে 2024 চনৰ ৱাকফ সংশোধনী বিধেয়কে ৱাকফ বৰ্ডৰ স্বায়ত্তশাসন দুৰ্বল কৰাৰ সম্ভাৱনাৰ বাবে যথেষ্ট বিৰোধিতা কৰিছে মুছলমান লোকসকলে। ইয়াৰ ফলত মুছলমানৰ ধৰ্মীয় সম্পত্তিত নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰিছে। অৱশ্য সাহসীয়া চৰকাৰে বিধেয়কখনৰ পক্ষ গ্ৰহণ কৰি ৱাকফৰ সম্পত্তিৰ পৰিচালনা সুশৃংখলিত আৰু অনিয়ম ৰোধ কৰাৰ উদ্দেশ্যে এই সংশোধনী অনা হৈছে বুলি সদৰি কৰে। পৰৱৰ্তী খবৰ, আন এক বৃহৎ মহাকাশ গৱেষণাৰ বাবে সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰো। এইবাৰ জাপানৰ সহযোগত চন্দ্ৰযান 5ৰ অভিযানৰ বাবে সাজু হৈছে ইছৰো আৰু চন্দ্ৰযান 5ৰ অভিযানৰ অনুমোদন ইতিমধ্যে জনাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু এইবাৰ চন্দ্ৰপৃষ্ঠৰ অধ্যয়নৰ বাবে 150 কেজি ওজনৰ ৰভাৰ প্ৰেৰণৰ লক্ষ্য চন্দ্ৰলৈ ইছৰোৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। মে মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল। 10 অক্টোবৰত দিয়া হ'ব নিযুক্তি। 10 অক্টোবৰত লগতে আৰু 5,500 শিক্ষকক দিয়া হ'ব নিযুক্তি। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মে মাহত ঘোষণা কৰা হ'ব গ্ৰেজুৱেট শিক্ষক পৰীক্ষাৰ ফলাফল। গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পৰীক্ষা দিয়াসকলৰ বাবে ভাল খবৰ। মে মাহৰ প্ৰথম সপ্তাহত পষ্ট গ্ৰেজুৱেট আৰু 9,075টা গ্ৰেজুৱেট শিক্ষক পদৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব ছেবাই। আৰু ইয়াৰ পিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰু তাৰ পিছত 10 অক্টোবৰত দিয়া হ'ব নিযুক্তি। লগতে 10 অক্টোবৰত আৰু 5,500 শিক্ষকক দিয়া হ'ব নিযুক্তি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰ, দেশৰ মুছলমান জনতাই কেতিয়াও ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। দিল্লীত মুছলমানৰ প্ৰতিবাদত অংশ লৈ এইবাৰ গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। ওৱেইচিৰ মন্তব্য যে মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে। দেশৰ মুছলমান জনতাই কেতিয়াও ক্ষমা নকৰিব নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। আপোনালোকৰ বাবে মুছলমান বিৰোধী বিধেয়কখন আইনত পৰিণত হ'ব। ৱাকফ সংশোধনী বিধেয়কৰ বিৰোধিতা কৰক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। দিল্লীত মুছলমানৰ প্ৰতিবাদত অংশ লৈ এইদৰে গৰজি উঠিল সাংসদ আছাদুদ্দিন ওৱেইচি। ওৱেইচিয়ে লগতে মন্তব্য কৰি কয় যে মন্দিৰৰ সমিতিত যদি মুছলমান লোকসকল সদস্য হ'ব নোৱাৰে তেনেহ'লে ৱাকফ বৰ্ডত কিয় থাকিব অমুছলমান লোক। হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে চৰকাৰে। মুছলমানৰ পৰা মছজিদ কাঢ়ি নিব বিচাৰিছে বিজেপি চৰকাৰে। এই মন্তব্য কৰে সাংসদ আছাদুদ্দিন ওৱেইচিয়ে। পৰৱৰ্তী খবৰ, অহা 10 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ'ব সৰ্ববৃহৎ নিযুক্তি অনুষ্ঠান। জুন মাহত এডিআৰিৰ 4ৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। লগতে অনুষ্ঠিত হ'ব 3য় বৰ্গৰ বাবে স্কিল টেষ্ট আৰু তাৰ পিছতে এইসকলক দিয়া হ'ব নিযুক্তি। এই সন্দৰ্ভত বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এডিআৰিৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। জুন মাহত অনুষ্ঠিত হ'ব এডিআৰিৰ 4ৰ্থ বৰ্গৰ মৌখিক পৰীক্ষা। লগতে 3য় বৰ্গৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব জুন মাহত আৰু এই পৰীক্ষা সম্পন্ন হোৱাৰ পিছতেই দিয়া হ'ব নিযুক্তি। 10 অক্টোবৰত ৰাজ্যজুৰি হ'ব সৰ্ববৃহৎ নিযুক্তি। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।